নমস্কাৰ, গুড মৰ্ণিং। মই পলাশ, আপোনালোকে চাই আছে পলাশ আছাম। এটা নতুন খবৰ লৈ আহিছোঁ। যোনসকলে নিউ ভেকেঞ্চিৰ কাৰণে ৱেইট কৰি আছে, নতুন পদ, নিউ ভেকেঞ্চি, নিউ ৰিক্ৰুটমেণ্ট কিমান তাৰিখে প্ৰকাশ পাবগৈ, ক'ত কিমান ভেকেঞ্চি আহিব, অহা চান্স আছে, কি পদ, সেইবিলাক আপডেট দি আছোঁ। তথাপিও এটা নতুন খবৰ জনাওঁ, যোনসকলে নতুন ভেকেঞ্চিৰ কাৰণে ৱেইট কৰি আছে তেওঁলোকৰ কাৰণে এটা বহুত ভাল খবৰ আছে। আৰু লগতে এতিয়া CM ছাৰে কৈ দিলে এপইণ্টমেণ্ট লেটাৰ 3 তাৰিখে গুৱাহাটীত সকলোৱে যাব। এইবাৰ যোনসকলে চিলেকশ্যন হৈ গ'ল, যিহেতু ময়ো যাম, মোৰো A-Bত চিলেকশ্যন হৈ গ'ল, অসম পুলিচ A-Bত কনষ্টেবলত। লগতে সেই 3 তাৰিখে যাম গুৱাহাটীত, সকলোকে লগ পাম, লগ হ'ম, কথা বতৰা পাতিম। আমি 3 তাৰিখে গম পাম এপইণ্টমেণ্টত কিমান তাৰিখে জইনিং, ক'ত হ'ব জইনিং, তো কিমান তাৰিখে আছে জইনিং, কেনেকৈ A to Z সেই 3 তাৰিখে আমি গম পাই যাম এপইণ্টমেণ্টৰ দিনা। লগতে নতুন খবৰটো এইটোৱে যে যোনসকলে নিউ ভেকেঞ্চিৰ কাৰণে ৱেইট কৰি আছে তেওঁলোকে যথেষ্ট কমেণ্ট কৰি আছিলে যে নিউ ভেকেঞ্চি কেতিয়া দিব। এতিয়া মই মোৰ ফালৰ পৰা কওঁ, যিহেতু CM ছাৰে সিদিনা লাইভ আহোঁতে মই কৈছিলোঁ যে সকলোৱে কমেণ্ট কৰিবা যে আছাম কামাণ্ডো লাগে, অসম পুলিচৰ নতুন ভেকেঞ্চি লাগে। তো 8:30 বজাত CM ছাৰে লাইভ আহিল, কিন্তু সেই লাইভত নিউ ভেকেঞ্চিৰ কথা উল্লেখ নকৰিলে। সেইটো কাৰণে সেইটো আৰু নিউ ভেকেঞ্চিৰ কথা নকলগৈ, খালি 3টা বিষয়ৰ ওপৰত ক'লে যে তেওঁলোকৰ নিযুক্তি, লগতে ADR সেই অকণমান দেৰিকৈ দিব এপইণ্টমেণ্ট লেটাৰ। এতিয়া অসম আৰক্ষী তেওঁলোকৰ নিযুক্তি এপইণ্টমেণ্ট লেটাৰ 3/12/2025 তাৰিখে দিব। তাৰপিছতে ADR সকলক দিব এপইণ্টমেণ্ট। লগতে নিউ ভেকেঞ্চিটো একো উল্লেখ নকৰিলে, খালি সেই 3টা খবৰ দিলে। এপইণ্টমেণ্ট লেটাৰ অসম আৰক্ষী, ADR পিছত দিব, লগতে মেট্ৰিক পৰীক্ষা। লগতে আমাৰ এতিয়া CM ছাৰে লাইভ আহি গ'ল, আৰু নেক্সট যেতিয়া লাইভ আহে তেতিয়া আমি খবৰ পাই যাম, আপডেট পাই যাম। তেতিয়া আমি নিউ ভেকেঞ্চিৰ কাৰণে কমেণ্ট কৰিব লাগিব। এতিয়া নিউ ভেকেঞ্চি কেতিয়া অহা চান্স আছে মই সেইটোহে ক'ম, আৰু লগতে কি পদ আহিব। যিহেতু কি আহে মই কৈ দিওঁ। ABUB কনষ্টেবলত 4,000 দিব। লগতে আছাম কামাণ্ডোত নিউ ভেকেঞ্চি বুলি ক'লে আছাম কামাণ্ডোত SI পদ কেইটামান খালী হৈ আছে বুলি শুনিছোঁ। কনষ্টেবলৰ এইবাৰ লৈ ল'ল SI, আছাম কামাণ্ডো SI ভেকেঞ্চি খালী হৈ আছে। যোনসকলে গ্ৰেজুৱেট তেওঁলোকে SI দিব পাৰিব। তো একে চিষ্টেমে ফিজিকেল এক্সাম একেখিনিয়ে, লগতে খালী যিটো আমাৰ বেছিকৈ পঢ়া হ'ব লাগিব, গ্ৰেজুৱেট শেষ কৰা হ'ব লাগিব SI কামাণ্ডোত দিবলৈ। লগতে সেই SI পদ খালী হৈ আছে বুলি শুনিছোঁ আছাম কামাণ্ডোত। তাৰপিছতে আছাম কামাণ্ডোৰ ৰিক্ৰুটমেণ্টটো 2027-28 বৰ্ষত হয়তো আহিব কনষ্টেবল। আৰু এতিয়া 4,000 অসম পুলিচৰ দিয়া কথা কৈছে। এতিয়া কেতিয়া দিব সেইটো কথা মই কৈ দিওঁ। ডিচেম্বৰ 3 তাৰিখে গুৱাহাটী খানাপাৰাত এপইণ্টমেণ্ট দিব। যিহেতু CM ছাৰে কৈছিলে এপইণ্টমেণ্ট দিয়াৰ পিছতে আমি নতুন ৰিক্ৰুটমেণ্ট নিউ ভেকেঞ্চি দি দিম। তো সেইটো কাৰণে কৈছোঁ 3 তাৰিখে চোৱা কি হয়, কেতিয়া অনলাইন এপ্লাই হ'ব, যিটো 4,000 ভেকেঞ্চি, তো সেইটো আপডেট পাই যাম। তো এইটোৱে আছিলে 3 তাৰিখে গুৱাহাটী খানাপাৰাত লগ হ'ম, সকলোৱে মিলি কথা বতৰা পাতিম। লগতে এপইণ্টমেণ্ট লেটাৰ যোনসকলে চিলেকশ্যন হ'ল তেওঁলোকে, আৰু CM ছাৰে কৈ দিছে ঘৰৰ মা দেউতাকো লৈ যাব পাৰিবা, সেইটো লগত লৈ যাবা। সেই পৰিৱেশটোও বেলেগ, এটা আনন্দৰ দিন। যোনসকলে ইমান কষ্ট কৰি এই দিনটো সপোন দেখি আছিলে, এই দিনটো এপইণ্টমেণ্ট লেটাৰ, লগতে জইনিং, ট্ৰেইনিং, ডিউটি, সেই সপোনৰ সাজযোৰ দিছে বৰ্তমান। তো এতিয়া 3 তাৰিখে যাম, লগ পাম। লগতে নিউ ভেকেঞ্চি 3 তাৰিখে গম পাম, আপডেট দিব চেষ্টা কৰিম। আৰু সেই জইনিং ক'ত কি কৰে, ক'ত কেনেকৈ পৰিব, ট্ৰেইনিং কি হয়, সেইবিলাকো আপডেট পাই থাকিম। তো নিউ ভেকেঞ্চি যোনসকলে ৱেইট কৰি আছে 3 ডিচেম্বৰ তাৰিখে আমি গম পাম এপইণ্টমেণ্ট লেটাৰ যেতিয়া দিব। তো ভিডিঅ'টো আছিলে ইমানেই, আপডেট দি থাকিম। তো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।